নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আৰু আহি 64 নম্বৰ দিনত উপনীত হ'লোঁ, যিহেতু মই যোৱাকালি যাত্ৰা কৰা নাছিলোঁ। আৰু বৰ্তমান মই আছোঁ সুৰজ গেষ্ট হাউচ, ধৰমশালা বুলিও কয়। গতিকে মোক ইয়াতে দিছিলে মোক ৰুমটো। এইটো মোৰ ৰুম। মই যাত্ৰাটো ইয়াৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ, যিহেতু মই দুদিন ৰেষ্ট লৈছিলোঁ। মোৰ গা বিশেষ এটা ভাল নাছিলে। আজি মই ইয়াৰ পৰা ওলাই যাম। মই আপোনালোকে জানে যে মই গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ ৰাম মন্দিৰৰ পৰা কেদাৰনাথ অভিমুখে পেডেল যাত্ৰা কৰি আছোঁ। আৰু এইখিনিয়ে কওঁ, আপোনালোকে ইমান দিনে মোক ইমানখিনি ছাপোৰ্ট কৰিলে, ইমানখিনি সাহস মৰম কৰিলে। আগন্তুক দিনবিলাকতো ভাবোঁ যে মোক ইমানখিনি আপোনালোকে ছাপোৰ্ট কৰিব, সাহস দিব। এইখিনিয়ে কওঁ। আৰু যিমান পাৰে মোক উৎসাহ যোগাবলৈ ভিডিঅ' এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ কিয় কওঁ জানেনে? এইখিনি আপোনালোকে যেতিয়া কৰে ন, তেতিয়া মোৰো চাই ভাল লাগে যে হয়, মানে মোৰ ভিডিঅ' যাই আছে বা চাই আছে। আৰু এইটো কমেণ্ট কৰি দিব আপোনালোকে কোন জেগাৰ পৰা মোৰ ভিডিঅ'টো চাই। এইখিনিয়ে, বিশেষ একো নকওঁ। আৰু মোৰ যাত্ৰা ইয়াৰ পৰা আৰম্ভ কৰিম। যিয়ে নহওক, ইমানখিনি আহি মই ইমানখিনি পালোঁ। যিহেতু আজি মোৰ 64 নম্বৰ দিন। মই বৰ্তমান ৰাম মন্দিৰৰ পৰা মেক্সিমাম 150 কিলোমিটাৰ দূৰত আছোঁ। বিশেষকৈ সুৰজ গেষ্ট হাউচ হয় এইটো জেগাটোৰ নাম নাজানো। যিয়ে নহওক, মই যাত্ৰা ইয়াৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকৰ আশীৰ্বাদত আশীৰ্বাদ কৰিব যাতে ভালে ভালে গৈ থাকোঁ। আৰু ভৰিখনৰ অলপ অৱস্থা বেয়া হৈ আছে, একো নাই। আশীৰ্বাদ, আপোনালোকৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ মোৰ লগত সদায় আছে। গতিকে জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ, জয় আই অসম।